আমাৰ চাহ বাগিচাৰ লেবাৰ লাইন্সৰ সকলো নমস্কাৰ জোহাৰ মই দিলীপ পাৰিগা আকৌ এবাৰ আহিলো আপোনালোকক এটা ইনফৰমেশন শেয়াৰ কৰিবৰ কাৰণে ইতিমধ্যে যোনটো আমাৰ চাহ বাগানক লেন্ড পাট্টা দিয়া কথা চলি আছিল আমাৰ এসেম্বলি আসাম বিধান সভাত এখিনি বিলটো পাস কৰা হৈছে আৰু মই আপোনালোকক ভিডিও এটাচ কৰি আছো আপোনালোকে চাই ফালে নিজে বুজি পাব মই আপোনাৰ অনুমতি সাপেক্ষে দি আসাম ফিক্সেশন অফ সিলিং অফ ল্যান্ড হোল্ডিং এমেন্ডমেন্ট Act 2025 এইখন সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলো প্ৰস্তাৱটো হল বিধেয়কখন উত্থাপন কৰা সদনৰ সন্মতি আছে নে যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হল অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় দি আসাম ফিক্সেশন অফ সিলিং অফ ল্যান্ড হোল্ডিং Amendment Act 2025 সদনত মই উত্থাপন কৰিলো আৰু লগতে জনাও এই এমেন্ডমেন্ট বিলখনে আমাৰ চাহ বাগিচাৰ লেবাৰ লাইন্সৰ সকলো লোকক মাটি পত্তন দিয়াৰ ব্যৱস্থা কৰিব তো আপোনালোকে দেখা পালে ভিডিওটো যে আমাৰ অনাৰেবল ALA বিশ্বজিৎ দৈমাৰী আৰু মিনিষ্টাৰ কেশৱ মহন্ত সারে এইখিন বিলটো রিপ্রেজেন্ট করিলে আর বিলটো পাস হয়েছে ইতিমধ্যে তো এই ভিডিওটো ভাল লাগিছে যদি আপনারা শেয়ার করক যাতে মই আকৌ এনেকুৱা ইনফরমেশন ভিডিও আপনাদের মাজত লৈ আহিম আর আমার যিমান চাহ জনগোষ্ঠীর মানুষ আছে এইখিনি ভিডিও ভালকে চাব বুঝি পাব বুলি মই আশা রাখিছো ধন্যবাদ